हेलो बंधु बान्धवीসকল आशा करूँ सकलो कुशले আছে आपनालोक सकलोके मोर अन्य एटी ब्लगলৈ स्वागतम जनालो ভিডিঅ'ৰ আৰম্ভণিতে আপোনালোকক এতিয়া অনুৰোধ কৰিছোঁ যিসকলে আপোনালোকে মোৰ ভিডিঅ' চাই চেনেলটো সাবস্ক্ৰাইব কৰি দিবলৈ পাহৰি নাযাব লগতে লাইক কমেন্ট শেয়াৰ কৰি দিব আৰু আজি মই আপোনালোকলৈ এটি খুব সুন্দৰ ভিডিঅ' লৈ আহিছোঁ ছট পূজাৰ আৰু আহকচোন এতিয়া ভিডিঅ'টোৰ মাজলৈ যাওঁ ছট পূজা আজি ৰাতিপুৱাহে সম্পূৰ্ণ হৈছে এয়া হল যোৱাকালিৰ ভিডিঅ' আৰু ছট পূজাৰ আয়োজনস্থলীৰ মই এটা ভিডিঅ' দিছিলোঁ আপোনালোকৰ মাজলৈ পাইছে বহুতে চাইছে খুব সুন্দৰ কমেন্ট কৰিছে ভিডিঅ'টো চাই ভাল পাইছে যদিও বেছি লোকে চোৱা নাই যি কেজনে চাইছে ভাল পাইছে ভিডিঅ'টো আপোনালোকক বহুত বহুত ধন্যবাদ জনাইছো আজি আপোনালোকক ছট পূজাৰ নিয়ম কেনেকৈ কৰে এই ব্ৰহ্মপুত্ৰ নদীৰ পাৰলৈ গৈ আছো মোৰ ফ্ৰেণ্ডে ভিডিঅ' কৰি দিছে দে তেওঁকো বহুত বহুত থ্যাংক ইউ জনাইছো তেওঁ নহলে এখিনি ভিডিঅ' মই নোৱাৰিলোহেতেন সম্পূৰ্ণ কৰিবলৈ হেহে বহুত বহুত ধন্যবাদ জনাইছো ফ্ৰেণ্ডকো আৰু আহক এতিয়া ভিডিঅ'টোৰ মাজলৈ যাওঁ ব্ৰহ্মপুত্ৰ নদীৰ পাৰত এয়া মোৰ ফ্ৰেণ্ডে অকণমান দেখাই লৈছো এয়া ব্ৰহ্মপুত্ৰ নদীৰ পাৰত দেখিছে প্ৰতিটো ঘাট বহুত ঘাট আছে মানে প্ৰতিটো ঘাটতে এনেকে আয়োজন কৰিছে আৰু আয়োজনস্থলীৰ সন্মুখতে মানে যত পূজাৰ ঘাট আছে সন্মুখতে দেখিলে আপোনালোকে জুবিন গাৰ্গক খুব সুন্দৰকৈ শ্ৰদ্ধাঞ্জলি জনাইছে সকলোৱে আৰু সকলোৱে হয়তো এবাৰ হলেও জুবিন গাৰ্গৰ জাষ্টিছৰ কাৰণে ভগৱানৰ ওচৰত প্ৰাৰ্থনা জনাইছে খুব ভাল লাগিল জুবিন গাৰ্গৰ ফটোখন এনেকৈ যেহেতু পূজাস্থলীৰ সন্মুখত তেওঁলোকে শ্ৰদ্ধাঞ্জলি জনাইছে প্ৰতিখন পূজাতে দেখিলো এয়া আমি নদীৰ পাৰে পাৰে গৈ আছো আৰু যিমান বিলাক পাইছো পূজাৰ ঘাট সকলোখিনিয়ে অলপ অলপ দেখাই দিছো আৰু যোৱাকালি যেটো ভিডিঅ' আছিল মোৰ পূজাস্থলীৰ নিৰ্মাণৰ ছট পূজাৰ কাৰণে যেটো বহুত ধুনীয়াকৈ এটা নদীৰ দ্বীপ নিৰ্মাণ কৰি মানে দ্বীপটো আগৰ পৰাই আছে তাতে খুব সুন্দৰকৈ নাওৰে দলং উপঙা এখন দলং নিৰ্মাণ কৰি ইমান ধুনীয়াকৈ সাজি উলিয়াইছে তালৈকে লৈ যাম আপোনালোকে ভিডিঅ'টো সম্পূৰ্ণ চাই থাকিব আৰু ভিডিঅ'ত দেখা পাইছে চাগে বহুত লোকে মান্তি কৰি থয় ঘৰৰ পৰা তেওঁলোকে নদীৰ ঘাটলৈকে এনেকে বাগৰি সেৱা জনাই আহিছে দেখি দুখ লাগি যায় কিমান বা তেওঁলোকে মনত ভগৱানক মানে আশা কৰি আহিছে ভগৱানৰ ওপৰত ইমানে ভৰসা তেওঁলোকৰ সঁচাকৈ মানে মোৰ কেইটামান দৃশ্য দেখি চকুৰ পানী ওলাই গলগে এটা ঠাইত দেখিলো আপোনালোকে দেখা পাব মাজতে আছে এগৰাকী বহুত মানে মানুহগৰাকী সুস্থ নহয় চাগে ৰোগীয়া তেওঁ ৰোগীয়া গায়ে তেখেতে শুই মানে এনেকে বাগৰি নদীৰ ঘাটলৈ আহিছে দেখি দুখ লাগি গল মোৰ চকুৰ পানী ওলাই গল দে সঁচাকৈ কৈছো বৰ দুখ লাগিলে দেখি ভগৱানে তেওঁলোকক কুশলে ৰাখক সকলোৱে ভাল কৰক ছটমায়াই তাকে কামনা কৰিছো এইখিনিতে খুব মৰম লগা ছোৱালী কেইগৰাকী মানে লগ পালো তেওঁলোকক অৱশ্যে ভিডিঅ' কৰা দেখিলে সকলোৱে লাজে কৰে ইনে ভিডিঅ' কৰি থাকে কিন্তু ইউটিউবৰ ভিডিঅ' দিম বুলি কৈ ওচৰলৈ গ'লে অকণমান লাজ কৰে বাৰু যি কি নহওক এইফালে আহিছে দেখিছে খুব সুন্দৰকৈ আহি আছে মানে ইমানেই মানুহ আহিছে অজস্ৰ মানুহ পূজা কৰিবলৈ প্ৰতিটো ঘাটত মানে ব্ৰহ্মপুত্ৰৰ মানে ইমূৰৰ পৰা সিমূৰলৈ চাগে ছট পূজাৰ এয়া দেখিছে পূজাৰ স্থলী এইফালেও দেখিছে এগৰাকী এনেকৈ আহি আছে তেখেতলোকে ইমান কষ্ট কৰে খালি ভৰি আৰু এনেকৈ বাগৰি তেওঁলোকে পূজাস্থলীলৈকে আহে নিয়ম কৰিবলৈ কিমান অগাধ বিশ্বাস ভগৱানৰ ওপৰত তেওঁলোকৰ ভগৱানে যেন তেওঁলোকৰ মনোকামনা পূৰ্ণ কৰক তাকে কামনা কৰিছো আৰু আছে দেখিব তেনেকৈ আহা এগৰাকী বৃদ্ধ দেখি মোৰ অলপ বেয়া লাগিলে তেওঁ অসুখীয়া হয় সেয়াও দেখা পাব আৰু এইখিনি দেখিছে পূজাৰ প্ৰসাদ ইমান সুন্দৰকৈ তেওঁলোকে পাচিটো সজায় আৰু প্ৰতিখন পূজাৰ স্থলীতে দেখিছে জুবিন গাৰ্গৰ ফটো
আৰু আচলতে আগতে দেখিছিলোঁ বিহাৰী সম্প্ৰদায়ৰ লোকসকলৰ মাজতেই ছট পূজা আছিল, কিন্তু আজিকালি বিহাৰী সম্প্ৰদায় বুলি নহয়, আমাৰ অসমীয়া লোকসকলো এয়া অসমীয়া পৰিয়াল হয়। তেওঁলোকেও সম্পূৰ্ণ নীতি নিয়মেৰে ছট পূজা পালন কৰে। ভাল লাগে নিশ্চয়। তেওঁলোকেও ভগৱানৰ পৰা ভগৱানৰ ওচৰত যি বিচাৰিছে তেওঁলোকে নিশ্চয় পাইছে প্ৰমাণ। সেয়েহে ইমান বিশ্বাস তেওঁলোকৰ ছট পূজাৰ প্ৰতি। এয়া দেখিছে কেনেকৈ বাগৰি বাগৰি আহিছে আৰু কেনেকুৱা নিয়ম চক এগৰাকী বয়োজ্যেষ্ঠ লোকে তেওঁক সেৱা কৰি কৰি এনেকৈ আগবঢ়াই আনি আছে। এইবিলাক নেদেখা বিৰল দৃশ্য আপোনালোকে বহুতে হয়তো দেখি পোৱা নাই। ময়ো বহু বছৰৰ পাছতহে দেখা পালোঁ বান্ধৱীৰ লগত গৈ, নহ'লে দেখা নাছিলোঁ। এয়া মানুহগৰাকী দেখিছে, তেখেত অসুখীয়া হয় অলপ। ভগৱানে তেওঁক মংগল কৰক। দুখ লাগে নহয় জানো এনেকৈ? কিমান বাৰ মনত দুখ আছে, আঘাত আছে, সেয়া ভগৱানৰ ওচৰত প্ৰাৰ্থনা কৰি এনেকৈ মান্তি কৰি থয় তেওঁলোকে, মই এনেকৈ কৰিম তেনেকৈ কৰিম বুলি। সেয়েহে এয়া ছট পূজাৰ দিনা তেওঁলোকে এনেকৈ নিয়মবোৰ কৰিছে। আৰু এইখিনিতে কণমানিকেইটা দেখিছেনে? আৰু এইখিনিতে এটা কথা কওঁ, যোৱাকালিৰ যিটো ভিডিঅ' দিছিলোঁ, এই যে নদীৰ দ্বীপটোত যিখন দলং নিৰ্মাণ কৰিছিল, তাতে কিন্তু মুছলিম সম্প্ৰদায়ৰ লোকেও হেল্প কৰিছিল। মুছলিম ল'ৰা তাতে কেইবাজনো আছিল দলংখন নিৰ্মাণ কৰোঁতে। আৰু মোৰ লগত যে দেখিলে সেই সন্মানীকেইটাও মুছলিম সম্প্ৰদায়ৰে হয়। সেয়েহে ভাল লাগিল, খুব ভাল লাগিল। সেইকাৰণে মই নামটো সুধিছিলোঁ, একদম একজেক্ট মনত নাই মোৰ, কিন্তু মুছলিম সম্প্ৰদায়ৰ বুলি মনত আছে আৰু সেয়েহে মই ভিডিঅ' লৈছিলোঁ অকণমান। সঁচাকৈ জুবিনে মানে একেডাল এনাজৰীৰে সকলোকে যেন বান্ধি থৈ গৈছে তেনেকুৱা লাগিল। আচলতে এইখিনি বহুত আগতেই হ'ব লাগিছিল, যিহেতু শংকৰদেৱেও এইখিনি, শংকৰদেৱ মাধৱদেৱৰো এইখিনি হেৰি কৰি থৈ গৈছে, একেডাল এনাজৰীৰে সকলোকে বান্ধি থৈ গৈছে। কিন্তু হ'লেও যেন মাজত ক'ৰবাত ছিঙি ভাঙি গৈছে তেনেকুৱা হৈছিল। কিন্তু জুবিন গাৰ্গৰ মৃত্যুৰ পাছত দেখিছোঁ এটা আচৰিত ধৰণৰ পৰিৱৰ্তন। সকলোকে একেডাল এনাজৰীৰে যেন বান্ধি থৈ গৈছে। হিন্দু, মুছলিম, শিখ কোনো মানে ভেদাভেদ নাই, সকলো যেন এক ভাই। খুব ভাল লাগে এনেকৈ দেখিলে। আৰু এয়া আহি আমি সেই উপঙা দলংখন পালোহি। দেখিছে এয়া নাৱৰ ওপৰত সাজিছে দলংখন। আৰু এই নদীৰ দ্বীপটোত আছে বহুকেইটা পৰিয়াল একেলগে, তেওঁলোকে বহুত ডাঙৰ নদী দ্বীপটো। ইয়াতে কিমান পৰিয়াল আহিছে দেখিছে, খুব সুন্দৰকৈ তেওঁলোকে নিয়মবোৰ কৰিছে। আৰু আছে বহুত দূৰত গোটেই ব্ৰহ্মপুত্ৰখনৰ মানে পাৰে চব ছট পূজাৰ আয়োজন হৈছে। আৰু সকলো পূজাতে একদম বহুত ভিৰ। এয়া টিচাৰজন যে ছাৰ, কালি মই দেখাইছিলোঁ অকণমান ভিডিঅ'ত, তেওঁলোকৰ লগতে আমি শৰাই দিছিলোঁ। এয়া ফ্ৰেণ্ড আৰু এয়া তেওঁলোক ককাই ভাই হয় দেই, দাদা। তেখেতলোকৰ লগতো অকণমান ভিডিঅ' দেখাই দিছোঁ। আৰু তেওঁলোকক কেন্দ্ৰ কৰিয়ে গৈছিলোঁ আচলতে। আৰু এইখিনিতে ছট পূজাৰ তেওঁলোকে ভক্তি গীত গাই আছে। এয়া অগণন ভক্ত আহি আছে দেখিছে। আৰু এই নদীৰ দ্বীপটোৰ নিচিনা কেইবাটাও নদী দ্বীপ আছে। সকলোখিনি দেখুৱাটো সম্ভৱ নহয় আৰু খোজকাঢ়োতে ভাগৰি গৈছোঁ। আৰু এইফালে আমাৰ বাণীপুৰৰে দাদা বাইদেউ আৰু ল'ৰা, তেওঁলোকো আহিছে নিয়ম কৰিবলৈ, ইয়াতে শৰাই দিছে। সকলোখিনি সুবিধা কৰি দিছে খুব সুন্দৰকৈ। আৰু এনেকুৱা নদী দ্বীপ কেইবাটাও আছে আগলৈ, সেইখিনি দেখাব নোৱাৰিলোঁ আৰু আপোনালোকক। আৰু এইখিনিতে এটা কথা কওঁ, ইমান মানুহৰ ভিৰ হৈছে যদিও অকণমানো মানে বিশৃংখল নাই, ইমান ডিচিপ্লিন কৈ মানে তেওঁলোকে পূজা ভাগ আয়োজন কৰিছে, খুব ভাল লাগিল।
এয়া আমি পূজা দেখাই দেখাই আহি থাকোঁতে গধূলি হ'বৰ হ'ল দেখিছে বেলিটো ডুবু হৈছে আৰু বেলিত যেতিয়া ডুবিব তেওঁলোকে তাতে 1 ছেকেণ্ডো নাথাকে আৰু বেলি ডুবিলে তেওঁলোকৰ পূজা শেষ হ'ব সমাপ্ত হ'ব আৰু ৰাতিপুৱালৈ আহিব আকৌ এইফালে অকণমানি ল'ৰা এজন পালোঁ তেওঁ আমাক অকণমান ভিডিঅ' আৰু ফটো তুলি দিছিলে সেয়েহে অকণমান তেওঁকো ভিডিঅ'ত লৈ আহিছোঁ এফালে দেখিছে বেলিটো ডুবু হৈছে আৰু এফালে নদীত খুব সুন্দৰ লাগিছে নহয় জানো বেলি অস্ত যোৱা চাই যাবৰ হ'ল আৰু বেছি সময় তেওঁলোকৰ নিয়ম নাই আৰু শেষ হ'ব বেলিটো ডুবিলে আৰু শেষ হৈ যায় এয়া তেনেকৈ গা ধুইছে নদীত তেওঁলোকে গা ধুই পূজা কৰে বহুত মাইক চাইক বাজি আছিল ছট পূজাৰ গান বাজি আছিল কিন্তু সেইখিনি মই কাটি দিব লগা হৈছে যিহেতু কপিৰাইট আহি যায় মাজে মাজে আহিছে আৰু কপিৰাইট নাহিলে হয় শেষ আৰু ন এতিয়া আৰু নহয় আকৌ ৰাতিপুৱা কেইটা বজাত আহিব 3টাত আহিব আজিৰ কাৰণে ইমানতে সমাপ্ত শুনিলে ৰাতিপুৱা 3টাত তেখেতলোক আজি গৈছিল যিহেতু মোৰ ভিডিঅ'টো যোৱাকালিৰ হয় এয়া সমাপ্ত হ'ল আৰু খুব সুন্দৰকৈ দেখাই দিলোঁ আপোনালোকক ছট পূজা খুব সুন্দৰকৈ আয়োজন কৰিছে আচলতে ইয়াৰ আগৰ যিটো ভিডিঅ' দিছিলোঁ নদী দ্বীপটো ইমান ধুনীয়াকৈ সাজি তেওঁলোকে ইমান ধুনীয়াকৈ উলিয়াইছিলে তাতে দলংখন আকৌ আহিবৰ মন গ'ল সেয়েহে বহুত দূৰ খোজকাঢ়ি আহিলোঁ দুইগৰাকী এয়া শেষ হ'ল সকলো এতিয়া ঘৰলৈ গৈছে এই উপঙা দলংখনেদি চাওক উপঙা দলং বুলি এইকাৰণে কৈছোঁ দলংখন নাৱৰ ওপৰত আছে আৰু মানে উপঙি থকাৰ দৰে আছে খুব সুন্দৰকৈ নিৰ্মাণ কৰি দিছে নাওখন নিশ্চয় আপোনালোকে ভিডিঅ'টো চাই ভাল পালে খুব সুন্দৰ এটি ছট পূজাৰ ভিডিঅ' মই আপোনালোকলৈ আগবঢ়ালোঁ আপোনালোকে চেনেলটো ছাবস্ক্ৰাইব নকৰাকৈ নাথাকিব ভিডিঅ'সমূহ চাব আৰু চাই কেনে পালে কমেণ্ট এটা কৰিব আৰু মই বেছি দীঘলীয়া নকৰোঁ আৰু ভিডিঅ'টো সামৰিম পুনৰ এটি নতুন ভিডিঅ' লৈ মই আপোনালোকৰ মাজলৈ আহিম শেষত মই আপোনালোক সকলোকে বহুত ধন্যবাদ জনাইছোঁ ভগৱানে যেন সকলোকে কুশলে ৰাখে তাৰে কামনা কৰিছোঁ আৰু এয়া আমি দুয়োগৰাকী এতিয়া ঘৰলৈ বুলি যাত্ৰা উভতনি যাত্ৰা দুয়োগৰাকীৰ পুনৰ আহিম আকৌ লগ পাম আপোনালোকক ভাল ভিডিঅ' দিবলৈ চেষ্টা কৰিম আশীৰ্বাদ কৰিব অকণমান যেন মোৰ চেনেলটো আগুৱাই লৈ যাব পাৰোঁ আপোনালোকৰ আশীৰ্বাদ পালে নিশ্চয় আগুৱাই লৈ যাব পাৰিম আজিলৈ আহিছোঁ বাই বাই